শিক্ষকৰ খালী পদ সম্পৰ্কে মই অথনি মাননীয় বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছিলে মই উত্তৰ দিব নোৱাৰিলোঁ। কোৱা হ'ল যে 15,000 খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত। 15,000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা এই কথাটো মোক ক'বলৈ নিদিলে। এতিয়া 15,000ৰ ভিতৰত 5,500 শিক্ষকৰ নিযুক্তি হৈ গ'ল, এইটো তাৰ পৰা বাদ দিব লাগিব। 4,500 শিক্ষক ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ গ'ল, এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন এই 4,500টো বাদ দিব লাগিব। 5,500 প্লাছ 4,500 যদি যোগ কৰে 10,000, তেতিয়াহ'লে 10,000 শিক্ষকৰ পদ পূৰণ কৰাৰ তাৰে 5,500 পূৰণ হ'ল, 4,500 পূৰণ কৰাৰ পৰ্যায়ত আছে। এই 10,000টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেণ্টেৰীত খালী থকা পদৰ সংখ্যা 15,000 নহয়, সেই সংখ্যা মাত্ৰ 5,000। আৰু এই 5,000 কেতিয়া খালী হ'ল? যোৱা এটা বছৰত খালী হৈছে, আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া, এই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ। কোৱা হৈছে যে ছেকেণ্ডেৰীত 12,000 খালী পদ আছে, 12,000 খালী পদ নাই। ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে। দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে। মই চেষ্টা কৰিছোঁ মানে এমাহ বা দুমাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে। নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ দুয়োটা বক্তব্য শুনিলে। যোৱাকালি বিধানসভাত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এইখিনি তথ্য তেওঁ দাঙি ধৰিছে। গতিকে সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ কাৰণে ই এক আশাৰ বাতৰি, কিয়নো LP UPত 5,550টা পদত পইণ্টৰ কাৰণে বহু প্ৰাৰ্থী তেওঁলোক বঞ্চিত হ'ল, আৰু 4,500টো ভেৰিফিকেশ্যনৰ কামখিনি চলিছে, তাতো 4,500 নিযুক্তি পাব। তাৰপিছতো কম নম্বৰ থকা বহু হাজাৰ হাজাৰ প্ৰাৰ্থী আছে যিসকলৰ তেওঁলোকে যথেষ্ট চিন্তাত আছিল। কিন্তু যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ৰ যি বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে অতি সোনকালে প্ৰাথমিক পৰ্যায়ত 5,000 শিক্ষক পদৰ কাৰণে পুনৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰকাশ পাব, আৰু মাধ্যমিক পৰ্যায়ত 4,000ৰ অধিক পদ খালী আছে বুলি কৈছে। তাৰ কাৰণেও এমাহ দুমাহৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ পাব বুলি কৈছে। গতিকে যদি ডিচেম্বৰ মাহৰ ভিতৰতে বিজ্ঞাপনসমূহ প্ৰকাশ পায়, তেনেহ'লে বহু কম নম্বৰ থকা প্ৰাৰ্থী আৰু অভাৰেজৰ প্ৰাৰ্থী তেওঁলোক উপকৃত হ'ব, কিয়নো পইণ্টৰ কাৰণে বহু প্ৰাৰ্থী গৈছে, আৰু আছাম টেটৰো বহুখিনি প্ৰাৰ্থী আছে। তেওঁলোকেও কমেণ্ট ছেকশ্যনত লিখি থাকে যে আছাম টেটৰ প্ৰাৰ্থীসকলৰ হৈও এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে, মাত মাতিব লাগে। গতিকে আমি আছাম টেটৰ সেই কম নম্বৰ থকা প্ৰাৰ্থীসমূহ বা চি টেটৰো কিছু কম নম্বৰ থকা প্ৰাৰ্থীসমূহ যিসমূহে পইণ্টৰ কাৰণে তেওঁলোক বঞ্চিত হৈছে, তেওঁলোকৰ কাৰণে এটা আশাৰ ৰেঙনি, কিয়নো আগন্তুক চি টেট যিহেতু ফেব্ৰুৱাৰী 8 তাৰিখে হ'ব। ইতিমধ্যে যোৱাকালি নটিফিকেশ্যনো প্ৰকাশ পাইছে, অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে যদি বিজ্ঞাপন ডিচেম্বৰতে প্ৰকাশ পায়, সোনকালেই তাৰ আবেদন প্ৰক্ৰিয়াসমূহ হৈ যায়, তেনেহ'লে নতুন চি টেটৰ ৰিজাল্ট দিয়ালৈকে হয়তো ফেব্ৰুৱাৰী লাষ্ট পাবগৈ। আৰু যদি ডিচেম্বৰতে বিজ্ঞাপন প্ৰকাশ পায়, অনলাইন আবেদন হৈ যায়, তেনেহ'লে জানুৱাৰী বা ফেব্ৰুৱাৰীত চি টেট হোৱাৰ আগতেই সকলোখিনি কাম হৈ যাব। গতিকে এতিয়া সকলো কম নম্বৰ থকা প্ৰাৰ্থী তেওঁলোকে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰি যাতে তেওঁলোকে এটা ইনিচিয়েটিভ লয়, অতি সোনকালে যাতে বিজ্ঞাপন প্ৰকাশ কৰে LP UP আৰু মাধ্যমিক পৰ্যায়ৰ কাৰণে। যিহেতু BEd থকা প্ৰাৰ্থীসমূহে তেওঁলোকে আপাৰ প্ৰাইমেৰী আৰু মাধ্যমিক দুয়োটাতে তেওঁলোকে আবেদন কৰিব পাৰিব। ঠিক একেদৰে DLEd থকা প্ৰাৰ্থীসমূহে LP আৰু আপাৰ প্ৰাইমেৰী দুয়োটাতে তেওঁলোকে আবেদন কৰিবলৈ সুযোগ পাব। গতিকে শিক্ষামন্ত্ৰী মহোদয়ৰ যোৱাকালিৰ যি বক্তব্যৰ পৰা কম নম্বৰ থকা আৰু অভাৰেজৰ সমস্যা থকা প্ৰাৰ্থীসমূহ তেওঁলোক যথেষ্ট উৎফুল্লিত হৈছে, আৰু তেওঁলোকে ইনিচিয়েটিভ লৈ যাতে মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰে যাতে অতি শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ কৰে। আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা স্পষ্ট যে এই ক্ষেত্ৰত বিদ্যালয় শিক্ষা বিভাগে বিজ্ঞাপন প্ৰকাশৰ কাৰণে কাম কাজ আগবঢ়াইছে, তেওঁ সেই কথা স্পষ্টভাৱে কৈছে। গতিকে সকলো টেট উত্তীৰ্ণই চাকৰি পোৱাটো প্ৰায় সম্ভৱ হৈ উঠিব যদি আকৌ পুনৰ 9-10 হাজাৰ বিজ্ঞাপন প্ৰকাশ পায়, কিয়নো বহুত বেছি টেট উত্তীৰ্ণ প্ৰাৰ্থী বাকী নাই, কিয়নো প্ৰতি বছৰে হাজাৰ হাজাৰ প্ৰাৰ্থী তেওঁলোকে অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে নিযুক্তি দিছে। আপোনালোকে দেখিছে এই বছৰতে 8,000ৰো অধিক মাধ্যমিকত নিযুক্তি হৈছে, 5,500 LP UP নিযুক্তি হৈছে, 4,500 ভেৰিফিকেশ্যন চলি আছে। ফেব্ৰুৱাৰীত তাৰ নিযুক্তি হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে। গতিকে প্ৰায়খিনি টেট উত্তীৰ্ণই চাকৰি পাবলৈ সক্ষম হৈছে, আৰু SRDৰ যোগেদিও বহুখিনি নিয়মীয়াকৰণ কৰিছে কণ্টেক্সুৱেল টিচাৰৰ। গতিকে আৰু ADRE বা অন্যান্য বিভাগতো বহু চাকৰি নিকা আৰু স্বচ্ছ পদ্ধতিৰে দিছে। গতিকে আগন্তুক যাতে কম সময়ৰ ভিতৰতে LP UPৰ 5,000 শিক্ষক পদৰ বিজ্ঞাপন যাতে প্ৰকাশ পায়, তাৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়ক বা মুখ্যমন্ত্ৰী মহোদয়ক যাতে লগ ধৰি এই কথাটো
সকলো প্ৰাৰ্থীয়ে একগোট হৈ যাতে কয়, এটা ইনিচিয়েটিভ লয়। আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব, ডিচেম্বৰ মাহতেই প্ৰকাশ পাব বুলি তেওঁ কৈছে, বা এমাহ বা দুমাহ বুলি কৈছে, অৰ্থাৎ ডিচেম্বৰ জানুৱাৰী। ঠিক একেদৰে মাধ্যমিকৰ কথাও তেওঁ অৱগত কৰিছে। গতিকে অভাৰএজৰ যিসমূহ প্ৰাৰ্থী আছে তেওঁলোকো যথেষ্ট চিন্তাত আছিল, কিন্তু অতি শীঘ্ৰে যদি বিজ্ঞাপন প্ৰকাশ পায় তেওঁলোক নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত আমি এইকেইটা মূল বিষয় লৈ আপোনালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব, আৰু সেই মতামতৰ ওপৰত ভিত্তি কৰি আমি অন্যান্য বিষয়সমূহৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আৰু ভিডিঅ'টো যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।